আসসালামু আলাইকুম মই নাৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছোঁ আপোনালোকলৈ প্ৰথমতে মোৰ সৰু এটা ৰিকুৱেষ্ট যদিহে আজিৰ এই ভিডিঅ'টো ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ফেসবুকত চালে মোৰ পেজটো ফলো কৰি থব আজি আমি হুজাইলৈ গৈ আছোঁ দৰা চাবলৈ পিছত কৈ আছোঁ দৰা কোন হয় প্ৰথমতে হুজাইখন অলপ দেখুৱাইলো যিসকলে হুজাই যোৱা নাই তেওঁলোকৰ কাৰণে অলপ মই ভিডিঅ' ক্লিপ ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো চালে গম পাব হুজাইখননো কেনেকুৱা আপোনালোকক কৈছিলো দৰা চাবলৈ গৈ আছোঁ আসলতে দৰা কোন হয় জানেনে দৰা হৈছে হাজবেণ্ডৰ ডাঙৰ বায়েকৰ ল'ৰা কইনা হৈছে আমাৰ ঘৰৰ ওচৰৰ বেছি দূৰ নহয় আধা কিলোমিটাৰ দূৰ হ'ব আজি মানে ছোৱালীৰ ঘৰৰ পৰা মানুহ গৈ আছে দৰাৰ ঘৰ চাবলৈ সেয়েহে মানে আমাকো ভিনিয়ে মাতিছে বাইতাই মাতিছে আৰু মোৰ লগত মোৰ শাহুমা মই আৰু আফনান হাজবেণ্ড ডাঙৰ ল'ৰাটো মোৰ লগত অহা নাই মানে মাহঁতৰ ঘৰৰ পৰা দাদাহঁত গৈ আছে পানীমূৰ ফুৰিবলৈ তেওঁলোকৰ লগত সি গুচি গ'ল ফুৰিবলৈ আৰু আমাকো মাতিছিলে যাবলৈ আমি পিছে যাব নোৱাৰিলো মানে আজি বাইতাহঁতৰ ঘৰত যাব লাগিব বুলি আমি সিফালে যাব নোৱাৰিলো হুজাইত বহুত ভাল স্কুল কলেজ আছে সৰু ল'ৰাটোক দিম বুলি ভাবিছোঁ অলপ ডাঙৰ হোৱাৰ পিছত কি হয় নাজানো পিছলৈ বুজিম মানে কি কৰোঁ এতিয়া ঘৰৰ ওচৰতে স্কুলত নাম লগাই দিছোঁ নাৰ্চাৰীত সি গৈ আছে মানে দুবছৰ সি মিছ কৰিলে স্কুল কলেজবিলাক দেখি বৰ ভাল লাগি আছিলে হোষ্টেলো আছে স্কুলো আছে মানে যি লাগে গোটেইখিনি বস্তুৱে ইয়াত আছে বাহিৰা মানুহ মানে ইয়াত আহি পঢ়ি আছে ভালেই হৈছে আমাৰ ওচৰতে যেন এনেকুৱা স্কুল কলেজবিলাক আছে দূৰত যাব নালাগে এটিয়ে বহুত ডাঙৰ কথা আৰু কথা পাতি আহি আমি বাইতাৰ ঘৰ পালোহিয়ে ননদজনীৰ দুইটা ল'ৰা দৌৰি ওলাই আহিছে মানে মামা আহিছে মামী আহিছে লগতে নানিও আহিছে তাইও মানে বেছি সময় হোৱা নাই আহি পাইছেহি তাৰ মানে ডাঙৰ ল'ৰাটোৰ বেমাৰ সেয়েহে মানে তাইও আহোঁতে অলপ দেৰিয়ে হৈছে দেৰিকৈ আহিলেও তাই বহুতখিনি কাম আগবঢ়াই লৈ আহিছে তাই আকৌ মানে এইবিলাক কামত বৰ এডভান্স দেই সেয়েহে মানে তাই বহুতখিনি কাম আগবঢ়াই লৈ আহিছে এতিয়া আমি আহি পোৱাৰ লগে চাহ দিলে তাৰপিছতে মানে কি বনাইছে কি বনোৱা হ'ব এতিয়া তাকে মোক দেখুৱাই আছিলে আৰু গোটেইখিনি বনাই কৰি লোৱা হৈয়ে গ'ল আলহী আহি চাহ জলপান খোৱাৰ পিছতহে মানে পোলাওখিনি বহাব গৰম পোলাও খাবলৈ ভাল লাগে সেয়েহে মানে পিছত বনাব বুলি কৈ আছিলে আলহী আহি পাবহিয়ে সেয়েহে মানে এইফালে গোটেইখিনি বস্তু ৰেডি কৰি থৈছে ফল ফ্ৰুটবিলাক কাটি থৈছে আলহী অহাৰ পিছতহে মানে চৰ্বত দিয়াৰ পিছতে ফল দিব সেইকাৰণে এনেকুৱাকৈ ধুনীয়াকৈ কাটি থৈছে আৰু এইফালে মানে আমি অহাৰ আধা ঘণ্টামান পিছতে তেওঁলোক আহি পালেহি আৰু এইফালে এতিয়া পানী আৰু চৰ্বত দিয়া হৈ আছে মানে চৰ্বতৰ ওপৰত অলপ ফেন উঠি আছিলে সেইখিনি পেলাই দি আছে নহ'লে বেয়া লাগিব নহয় আকৌ আৰু এইফালে দেখিছেনে এতিয়া প্লেটে মানে ফল ফ্ৰুট লৈ আছে প্ৰথমতে মানে ফল ফ্ৰুটে দিব ফল ফ্ৰুট দিয়া হ'ল এতিয়া মানে ননদজনীয়ে কৈছে ভাবি আপুনি চাহখিনি বনাই দিয়ক সেয়েহে মই এইফালে চাহ বনাবলৈ লৈছিলোঁ তাৰপিছতে গম পালোঁ মানে ভিনি আহিছে হুজাইৰ পৰা মানে এখেত হৈছে মোৰ ননদজনীৰ গিৰিয়েক তাইক আনি থৈ তেখেত কিবা কামলৈ গৈছিলে এতিয়া আহি পোৱাৰ লগে মানে খাবলৈ দিছে আৰু ময়ো মানে এই চান্সতে গৈ পেলাই অলপ ভিডিঅ' বনালোঁ আৰু সিফালে মই চাহ বনাই আছোঁ আৰু এইফালে তেওঁলোকে নাস্তা ৰেডি কৰি আছে গৰম চাহো বনাই লৈ আহিলোঁ কেইকাপ হ'ব নাজানো দেই পানীখিনি মানে মই চাহ বনাওঁতে লোৱা নাছিলোঁ ননদজনীয়ে মানে ডেক্সিত পানীখিনি দিছিলে পিছতহে চাহ বনাই দিলোঁ যিয়ে নহওক চাহখিনিও দিয়া হৈ গ'ল নাস্তাও দিয়া হ'ল এখেত হৈছে দৰাৰ চাচায়েক মানে তেখেত ক'ৰবালৈ গৈছিলে আলহীৰ লগত খাব নাপালে এতিয়া মানে অহাৰ পিছত ইয়াতে খাবলৈ দিছে বাইতাৰ ঘৰখন এতিয়াও বনোৱা হোৱাই নাই মানে বনাও বুলি মানে বহুত দিনে পাৰ হ'ল ল'ৰাটো ঘৰত নাছিলে সেইকাৰণে তেওঁলোকৰ অলপ অসুবিধাও হৈ আছিলে মানে দৌৰি কৰিবলৈ ভিনিয়ে ইমান ভাল নাপায় সেইকাৰণে মানে ঘৰখন বনোৱা নহ'ল এতিয়া মানে ভাবিছে যেন ধানৰ কাম শেষ হোৱাৰ পিছতে মানে ঘৰখন বনাবলৈ আৰম্ভ কৰিব তাৰ পিছতহে মানে 3 মাহ বা 4 মাহ পিছত মানে ল'ৰাটোলৈ ছোৱালীজনী আনিব বুলি ভাবিছে সেয়েহে মানে ল'ৰা ঘৰৰ পৰা ছোৱালী ঘৰৰ মানুহ মাতিছে ল'ৰাক চাবলৈ আগতে ল'ৰাক চোৱাই নাছিলে তেওঁলোকে এইফালে মানে আলহী আহিব বুলি ধানখিনি কেনেকুৱাকৈ থৈছে দেখিছেনে মানে পিছদিনাই মৰণা মাৰিব বুলি কৈছিলে আৰু পিছদিনা মৰণা মৰাৰ পিছত শুনিছোঁ মানে 200-250 মন ধান ওলাইছে বহুত ধান এইফালে এতিয়া আলহীখিনিয়ে মানে নামাজ পঢ়ি আহিলে সেয়েহে মানে ভাত পানী লাহে লোৱা আৰম্ভ কৰি আছে চবে আমি ইয়াত বহুত মানুহ আছিলোঁ সেয়েহে মানে কামৰ অলপো অসুবিধা হোৱা নাছিলে ময়ো আহিলোঁ সিফালে ননদজনীও আহিলে আকৌ ডাঙৰ ছোৱালী এজনীও আছে বাইতাৰ আকৌ ডাঙৰ বোৱাৰী এজনীও আহিছে আৰু পেহীয়েক দুজনী মানে দৰাৰ পেহীয়েক দুজনী দৰাৰ চাচিয়েক বৰমাক মানে চব পৰিয়ালৰ যিমানখিনি আছে গোটেইখিনি মানুহ একেলগ হৈছোঁ আমি ইয়াতে আহি আৰু ইয়াৰ মানে ভাত নিয়া আৰম্ভ হৈয়ে গ'ল 2টা ৰুমত দিব বুলি কৈছে মানে এটা ৰুমত মুৰব্বীসকলক দিব আৰু এটা ৰুমত মানে দৰা বহিব আৰু দৰাৰ মানে ভিনিয়েক
তিনিজন বহিব বুলি কৈছে এইফালে দেখিছেনে বৰা চাউলৰ ভাতখিনি কিমান ধুনীয়াকৈ বনাইছে লগতে নাৰিকল ভাজিছে আৰু এইফালে এয়া গাখীৰ দি আছে মানে বৰা চাউলৰ লগত খাবলৈহে গাখীৰ দি আছে আৰু এইফালে এফালে দৈ লৈ আছে এফালে গাখীৰ লৈ আছে আৰু এফালে মানে মালাইৰ বাতিকেইটাত ওপৰত প্লাষ্টিক লগোৱা হৈ আছিলে এইকেইটাও ভাগিনজনীয়ে মানে এৰুৱাই ধুনীয়াকৈ দিলে আৰু এই গোটেইখিনি মানে বস্তু লোৱা হৈ গৈছে তেওঁলোকক খাবলৈ দুটা ৰুমত বহোৱা হৈছে সেইকাৰণে মানে এজনে কৈ আছিলে দুটা ৰুমৰ কাৰণে ভাগ ভাগ কৰি দিয়া বস্তুখিনি তেতিয়া নিবলৈ সুবিধা হ'ব আৰু এইফালে দেখিছে দুটা ৰুমত ভাগ কৰি দিয়া হ'ল এটা ৰুমৰ নিলে আৰু এটা ৰুমৰ আছে পিছলৈ দিব এখেত হৈছে মানে দৰাৰ পেহীয়েক ডাঙৰ পেহীয়েক দেই আৰু এইফালে বস্তুখিনি তেখেতে মানে চাই আছে আৰু এইফালে এখেত হৈছে সৰু পেহীয়েক দুইগৰাকী ভিডিঅ' কৰা দেখি এখেতে বৰ হাঁহি আছিলে এখেত আকৌ কোন জানেনে বাৰু এখেত হৈছে দৰাৰ বৰমাক মানে 2 নম্বৰ বৰমাক আৰু এখেত হৈছে চাচিয়েক দৰাৰ আৰু এখেত হৈছে দৰাৰ নানীয়েক দেই নানীয়েকে গমেই নাপায় পালে পিছে মোক দিব দেই যিয়ে নহওক পিছলৈ গালি দিলেও দিব আৰু এইফালে ক'লা কাপোৰ পিন্ধাজনী হৈছে দৰা মানে আমাৰ ভাগিন এওঁলোক তিনিজন হৈছে কইনাৰ ভিনীয়েক তেওঁলোকে গমেই পোৱা নাই মই যেন তেওঁলোকক লুকাই ভিডিঅ' বনাইছোঁ পিছলৈ গম পালে পাব আৰু এখেত হৈছে মানে দৰাৰ ডাঙৰ সকলোতকৈ ডাঙৰ বৰমাক আৰু এইফালে তেওঁলোকৰ খোৱা বোৱা হোৱাৰ পিছতে এতিয়া আমাৰ মানে ঘৰুৱা টীমটো বহিছে আৰু এই দুজনক দেখিছেনে কেনেকুৱাকৈ খাই আছে মোক মানে এবাৰ মুখৰ কথাও নক'লে যেন খাবানে দুইজনেই মোৰ ভিনী হয় তথাপিও মানে মোক একো কোৱা নাই দেই আৰু এখেত হৈছে মানে দৰাৰ 2 নম্বৰ বৰবাপেক তেখেতক মোৰ ননদজনীয়ে কৈছিলে অলপ ৰ'বলৈ তেখেতে কৈছে মইনো ৰৈ কি কৰিম মোৰ ভিডিঅ' বনাই কি কৰিবি তাই কৈ আছিল আপোনাৰ ভিডিঅ' বনাই ইউটিউবত দিব আপোনাক চবে দেখিব তেখেতে বৰ হাঁহিলে দেখি পেলাই মোৰ ভালেই লাগিছে চবেই ইমান মানে হাঁহি ফূৰ্তি কৰি আছো এইফালে হাজবেণ্ডক মাতি আছিলোঁ দৰাৰ মানে ডাঙৰ বৰবাপেকক মাতি দিবলৈ তেখেতে মাতি লৈ আহিলে আৰু তেখেতকো অলপ ভিডিঅ' বনালোঁ মানে তেখেতেও মানে ভিডিঅ'টো চাই ভাল পাব যেন মোকো ভিডিঅ'ত ৰাখিছে সেইকাৰণে আৰু তেখেতক সুধি আছিলে যেন চশমাযোৰো পিন্ধি ল'ম দে তেখেতে কৈছে হয় পিন্ধি লওক চশমাযোৰ যিহেতু আপোনাৰ লগত এনি টাইম থাকেই পিন্ধিলেনো কি হ'ব আৰু এতিয়া এয়া দেখিছে কইনাৰ বাপেকে বহি মানে চবৰ লগতে কথা পাতি আছিলে আৰু হালধীয়া চাৰ্ট পিন্ধাজন হৈছে দৰাৰ বাপেক আৰু হাজবেণ্ড দেখিছে মাজত মানে বহি পুৰা লেকচাৰ মাৰি আছে সিফালে তেওঁলোকে কথা পাতি আছে এইফালে সৰু পাৰ্টীয়ে খোৱা আৰম্ভ কৰি দিছে আফনানে পিছে ইয়াত খোৱা নাই আফনানক মানে বায়েকে খুৱাই দিলে ভাগিন ছোৱালীজনীৰ এই কথাষাৰি মোৰ বৰ ভাল লাগে যেতিয়াই মানে আফনানক পায় তাই নিজেই ভাত খুৱাই দিয়ে আমাৰ ঘৰত যেতিয়া ফুৰিবলৈ আহে তেতিয়াও মানে তাইয়ে ভাত খুৱাই দিয়ে আৰু তাইৰ ঘৰত গৈছোঁ বুলি মানে তাইয়ে ভাত খুৱাই দিছে এই কথাষাৰি মোৰ বৰ ভাল লাগিছে তাইক আৰু তেওঁলোকে খোৱা বোৱা শেষ কৰাৰ পিছত এতিয়া আমি বহিছোঁ খাবলৈ গোটেই কেইজন একেলগে খাবলৈ বহিব পৰা নাই সেইকাৰণে বেয়াও লাগিছিলে খোৱা বোৱা শেষ কৰাৰ পিছত অলপ খোজকাঢ়িলোঁ মানে দৰাৰ চাচায়েকৰ ঘৰলৈ অলপ গ'লোঁ তাত গৈ পেলাই তামোল পাণ খাই ওলাই আহিলোঁ এইফালে দেখিছে আফনানে আৰু ককায়েকে মানে কাজিয়া লাগি আছে মানে আফনানে মানে ককায়েকক কৈ আছিলে যেন মোক ষ্টেচনলৈ লৈ যোৱা মানে সি ষ্টেচন কেতিয়াও দেখা নাছিলে সেইকাৰণে ষ্টেচনলৈ নিবলৈ মানে বহুত কাজিয়া লাগি আছিলে আফনানে মানে ককায়েকক যিমান পাৰিছে মাৰিছে দেই আৰু ককায়েকেনো কি কৰিব হাঁহি হাঁহি তাৰ অৱস্থা নাইকিয়া সি মানে পাৰাই নাই আফনানৰ লগত ইমানেই উৎপাত কৰি আছিলে আফনানে পিছত তেখেতে ক'লে হ'ব মই লৈ যাম তোমাক যোৱাৰ সময়ত আৰু এতিয়া দেখিছে আমি যাবলৈ ওলাইছোঁ সকলো মানে বাহিৰলৈ ওলাই আহিছে আমাক আগবঢ়াই দিবলৈ দেখিবলৈ বৰ ভাল লাগি আছিলে বহুত দিন পিছে পিছে আহোঁ তেওঁলোকে থাকিবলৈ বৰ জোৰ কৰি আছিলে পিছে আমাৰ মানে অসুবিধা আছে সেইকাৰণে থাকিব পৰা নাই তেওঁলোকক কৈছোঁ কেইদিনমান পিছত আহি থাকিম আৰু আফনানক যেন তেখেতে কৈছিলে যেন মই ষ্টেচন দেখাম এতিয়াতো আমি বেলেগ ৰাস্তাৰে গৈ আছোঁ তাকনো কেনেকৈ ষ্টেচন দেখুৱাব সেইকাৰণে মানে তেখেতে ইয়াতে দলং এখন পালে তাক কৈছে এইখনেই আব্বা ষ্টেচন হয় সি নামি আহিলে আৰু অলপ তাক ভিডিঅ' বনালে মানে তাৰ ইয়াতে মনটো আনন্দ হৈ গ'ল যিয়ে নহওক এতিয়া আহি পালোহি সৰু ননদজনীৰ ঘৰত তাই মানে আমাৰ আগে আগে আহি পালেহি ঘৰ আৰু আমিও তাৰ পিছফালে আহি মানে অলপ বহিলোঁ একাপ চাহ খালোঁ খাই ওলাই গুচি আহিলোঁ এতিয়া আহি পালোহি আমনি ইয়াত আহি মানে দাদাহঁত গৈছিলে যেন পানীমূৰলৈ তেওঁলোকো আহি পালেহি ডাঙৰ ল'ৰাটো গৈছিলে সিও আহি পালেহি সেইকাৰণে ইয়াতে অলপ থিয় হৈ তাকো মানে আমাৰ লগতে লৈ ল'লোঁ আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আল্লাহ হাফিজ।